বিৰাট গৰম দিছে গুৱাহাটীও যাব লাগে কি কৰো অই ভাত হ'লনে দে ভাত কেইটামান দে কিবা ইণ্টাৰভিউ এটা এডভাৰটাইজ ওলাইছে বোলে মই ফৰ্মখন আনিব লাগিল বাপৰে ভোকো লাগিছে বিৰাট অহ উফ, দে আৰু কি আছে দে নিমখৰ বাহিৰে কি একোৱেই নাই নেকি আৰু নাই দে বাবা আজি এনেকে খা মইনো ওপৰৰ ঘৰত কাম কৰি কিমান খুৱাম তো পঢ়ি শুনি এটা চাকৰিও নাপালি এনেকে খা আজি দে পানীখন দে হ'ব দে মা আমাৰ জীৱনটো কি যদি এনেকে চলিব ভগৱানে এইটোৱে লিখিছে চাগে আৰু যেতিয়া ভাল হ'ব ভাল হ'বই কাৰণ কথাতে আছে নহয় বোলে যদি ৰাতি হয় এদিন পোহৰ হ'বই গতিকে আমি দুইটাই এনেকে খাম দে আছো বাৰু ব্যৱস্থাটো কৰি আছো মই ইণ্টাৰভিউ দি আছো এছআইৰ এটা বস্তু ওলাইছে বোলে চাও বাৰু আজি ফৰ্মটো লৈ আহো কি কৰো আৰু হেৰি কৰচোন মোনাখন ৰেডি কৰচোন অলপ লাচিতৰ দোকানৰ পৰা ইলেকশ্যন লৈ আহো মোৰ মোহন আকাশৰে তৰা চাই থাকনি লগৰে পৰা দে মোনাখন দে সৰু সুৰা মন্ত্ৰী মোৰ আশাৰে ভৰা সোনকালে আহিবি গৰুকেইটা আনিব হ'ব দে মা দা মা দে অ বৰ্মা বৰ্মা অ তই হে আহ বহিবি আহ ইমান গৰম ন বৰ্মা বৰ গৰম হয় কি হৈছে তোমাৰ এনেকে মন চন মাৰি আছে যে গা বেয়া নে কি কবি গা বেয়া নহয় অ আৰু এই আমাৰ ই ক'ত গ'ল কেইটামান নিমখ ভাত খাই পেলাই ওলাই গৈছে দোকানৰ পৰা বোলে অলপ বাকীকে আনিব একোৱেই নাই ঘৰখনত পইচা পাতিও নাই কিবা কৰে বাকী দিয়ে নে নিদিয়ে তুমি মিছাতে চিন্তা কৰি নাথাকিবা বৰ্মা চাবা সি একদিন চাকৰি পাব আহি থাকিবা দেই মা আহি থাকিম দিয়া মোক কেইপদমান বস্তু বাকীকে লাগিছিল চা জীৱন তোক মই এতিয়া আৰু বাকী দিব নোৱাৰো কাৰণ তোৰ অলৰেডি বহুত বাকী হৈয়ে গৈছে যদি বাকী লাগে তেতিয়াহ'লে পুৰণাখিনি দি ল তাৰপিছত নতুনকে আকৌ আৰম্ভ কৰিম আজি খাবলৈ ঘৰত একোৱেই নাই লাচিত দা আপুনি কেইপদমান বস্তু মোক বাকীকৈ যেনে তেনে দিয়ক লাচিত দা মই চাকৰিৰ কাৰণে লাগি আছো আচলতে মোৰ কিবা এটা কাৰণত চাকৰিটো হোৱা নাই আৰু যিদিনা চাকৰিটো হ'ব মোৰ সিদিনা গোটেই বাকীখিনি আপোনাক উঠাই দিম আজি মাত্ৰ মোক কেইপদমান বস্তু দিয়ক গছত কঁঠাল অত তেল তোৰ মেল চাকৰি হ'ব বাকী দিবি যা আগতে চাকৰিটো কৰি ল তাৰপিছত বাকীটো মোক দিবি এতিয়া তই যা তোক মই বাকী দিবে নোৱাৰো ক'ত পিটপিটা ফুৰি আছা তই আকৌ ক'ৰ পৰা আহিলি মোৰতো বাদ দে তই ক'ত গৈছিলি নাই কালি লাচিত দাঁততে মই ৰেচন আনিব গলো ৰেচন মোক তাৰমানে ইমান ভৰাই দিলে লাষ্টত বেলেগ এজনৰ ৰেচনটো মোৰ তাত ভৰাই দিলে সেইকাৰণে মই কি কৰিছো আমাৰ খিনি থৈ আজি আকৌ তাক ৰেচনটো দিব গলো তাৰপিছত দি কেনে মই গুচি আহিলো তই ক'ৰ পৰা আহিলি এটা কথা কচোন কি তই মোক ভাল পাৱ নে নাপাৱ এইটো আৰু তই কি কথা সুধিছ তই মোকো মিছা মাতিব পৰা হলি নে মানে তাৰ জীৱন মই গম পাইছো মই ঘৰলৈ গৈছিলো আৰু বৰ্মাই মোক চব কৈ দিছে কিন্তু তই যে মোক মিছা মাতিবি সেইটো মই ভবা নাছিলো নাই
তোৰ পৰা আৰু মই কিমান ধাৰ ল'ম বা তই কৰা টিউচনৰ পইচাকেইটা মোকতো আৰু কিমান দিবি সেইকাৰণে ভাবিলো এইবাৰ আৰু তোক পইচাৰ কথা নকওঁ দেই চাকৰিটো যদি হয় তোৰো পইচাকেইটা দিব লাগিব কিমাননো সহায় কৰিবি আৰু তই আমি যেতিয়া ভাল পাইছিলো তেতিয়াতো আমি দুয়োকো ভাল পাইছিলো তেনেহলে তই বিপদত পৰা সময়ত মই তোক সহায় নকৰিম বুলি তই কেলে ভাবিছ মই যেতিয়া কৈছিলো যে মই তোক ভাল পাওঁ মানে সেইখিনি সময়তে মই তোক তোৰ সকলো সঁপি দিছিলো আৰু তোৰ দুখ তোৰ সুখ সকলো সময়তে মই তোৰ চাহ হৈ থাকিম জীৱন তই মোক মিছা নামাতিবি বেয়া নাপাবি দেই আচলতে মই ভাবিছো তোৰনো আৰু কিমান বোজা হৈ থাকিম সেইবাবে এইবাৰ পইচাটোক সোধা নাছিলো কিন্তু বাকী কৰিব গৈছিলো লাচিতৰ তাত সিও বাকী নিদিলেও ইফালে মায়ো ৰৈ আছে ভাবিছো এতিয়া ক'ৰ পৰা বজাৰ কৰো সেয়াই আৰু সেই অকৰাটো ইমান চিন্তা কেলে কৰি আছ মই নাথাকোতে আৰু তই ইমান চিন্তা কৰিব লাগে নে কি হ'ল তাৰমানে তই আকৌ পইচা দিবি নেকি ৰ দি আছ এইটো ল মই থাকোতে তই ইমান চিন্তা কেলে কৰিছ চিন্তাটো কৰা নাই কিন্তু মোৰ নিজৰে বেয়া লাগে তই কৰা টিউচনৰ পইচাকেইটা আৰু মই বজাৰ কৰি খাওঁ তই চিন্তা নকৰিবি তই চাকৰিটো পালে গোটেই মূল্য আদায় কৰিম মই তোৰ পৰা পইচা হ'ব দে আৰু জাগৈ যা বৰমাই ৰখি আছে কিজানি ভাত বহাবলৈ হয় নেকি সোনকালে বজাৰ কেইটা কৰ আৰু ঘৰলৈ যা ঠিক আছে বাৰু অ শুনচোন আকৌ কি হ'ল গধূলি নৈৰ পাৰলৈ আহিবি মই ৰৈ থাকিম যা যা জীবন কিনো